Masungha everyone মই লক্ষ্য পুনৰ আপোনাক স্বাগতম জনাইছো ডিটাৰমিনাৰ্স বহুত বেছি ইম্পৰ্টেন্ট টপিক হয় ইয়াৰ পৰা প্ৰশ্ন অহা দেখা যায় গতিকে আজি আমি ক্লাস 10 লেভেলৰ মেট্ৰিকত যিবিলাক প্ৰশ্ন আহিছিল ডিটাৰমিনাৰ্সৰ পৰা প্ৰত্যেকটো বছৰে সেই সম্পৰ্কে আজি আমি ডিসকাস কৰিম অলৰেডি আমি গোটেই টপিক বিলাক আমি ডিসকাস কৰিছো সেই টপিক বিলাকত যিবিলাক এক্সপ্লেইন কৰা আছে সেইবিলাক কনসেপ্টটো ইয়াক ডেফিনেটলি প্ৰয়োজন হ'ব নিশ্চয় আপোনালোকে সেইবিলাক চালে তাৰ পিছত এই ভিডিওটো আপোনালোকে চাব প্ৰেক্টিস হিচাপে লব নিজে ফাৰ্স্ট সলভ কৰিবলৈ চেষ্টা কৰিব আৰু যদি কিবা এক্সেপচনেল থাকে হেতু মই লগতে এক্সপ্লেইন কৰি যাবলৈ চেষ্টা কৰিম প্ৰথম প্ৰশ্নটো আছিল চাও 1998 চনৰ হয় যে প্ৰথম প্ৰশ্নটো আছিল হি ৰিসিভড ডেছ হেল্প ফ্ৰম হিজ টিচাৰ ইয়াত আপোনালোকে দেখা পাইছে অপচনটা দিয়া আছিল মেনি মাচ আৰু মোৰ আপোনালোকে মোৰটো গম পাই যে ক'ত লাগিব যেতিয়া কম্পাৰেটিভ ফৰ্ম থাকিব যেতিয়া কাৰবাৰ লগত কম্পেয়াৰ কৰিব যেতিয়া দেন শব্দটো থাকিব বা টু শব্দটো থাকিব কম্পেয়াৰ কৰিলে মানে হে কম্পেয়াৰিটিভৰ কাৰণে মোৰ শব্দটো লাগিব গতিকে ইয়াত কম্পেয়াৰ কৰা নাই গতিকে মোৰ অপচনটো ডাইৰেক্টলি কেনসেল কৰিলে আৰু যেতিয়া আমি মাচ আৰু মেনিৰ কনসেপ্টটো কৰিবলৈ যাও মাচ আৰু মেনিত আমি পঢ়িছিলো যে মেনিটো যিবিলাক কাউন্টেবলৰ ক্ষেত্ৰত লাগে অৰ্থাৎ যিবিলাক আমি এটা দুটাকে হিসাব কৰিব পাৰো তাত আমি মেনি ব্যৱহাৰ কৰো আৰু যত হিসাব কৰিব নোৱাৰো তাত আমি মাচ ব্যৱহাৰ কৰো আৰু গতিকে ইয়াত অপচন বি টো কাৰেক্ট আনসাৰ হ'ব হি ৰিসিভড ডেছ হেল্প ফ্ৰম হিজ টিচাৰ ইয়াত মাচ টো কাৰেক্ট আনসাৰ হ'ব ঠিক আছে হি ৰিসিভড মাচ হেল্প ফ্ৰম হিজ টিচাৰ ঠিক আছে গতিকে ইয়াত অপচন বি টো কাৰেক্ট আনসাৰ হ'ল যে মাচ কাৰণ হেল্পটো এটা ইয়াত আমি আনকাউন্টেবল হিচাপে ধৰিব লাগিব আৰু তাৰ কাৰণে আমি মাচটো ব্যৱহাৰ কৰিছো নিশ্চয় গম পাইছে তাৰ নেক্সটটো আছিল যে আই ক্যান ডিপেন্ড ডেছ ফ্ৰেন্ডছ আই হেভ এটা আপোনালোকে ভালকে চাওক যে ফিউ এফ ইউ দা ফিউ কনসেপ্ট আছিল ফিউ এফ ইউ দা ফিউ যে আই ক্যান ডিপেন্ড ডেছ ফ্ৰেন্ডছ আই হেভ যেতিয়া নিৰ্দিষ্টকে কৈ দিয়ে তেতিয়া আমি দা ফিউ ব্যৱহাৰ কৰো আই ক্যান ডিপেন্ড ডেছ ফ্ৰেন্ডছ মই মোৰ বন্ধুবিলাকৰ ওপৰত ডিপেন্ড কৰিব পাৰো কেইজন বন্ধুৰ ওপৰত ডিপেন্ড কৰিব পাৰো যিমান কেইজন আছে সকলো বুজাইছে যিমান আছে সকলো বুজাইছে অৰ্থাৎ নিৰ্দিষ্টকে বুজাইছে তেনে ক্ষেত্ৰত আমি দা ফিউ ব্যৱহাৰ কৰিব লাগিব আৰু যদি লিটুলৰ কনসেপ্ট থাকে প্ৰায় একেই আছিল আমি হেতু ডিসকাস অলৰেডি কৰিছো নিশ্চয় ক্লিয়াৰ আছে কনসেপ্টটো ঠিক আছে আই ক্যান ডিপেন্ড দ্য ফিউ ফ্ৰেন্ডছ আই হেভ তাৰ নেক্সটটো আছিল ডেছ গাইডেন্স ফ্ৰম ইউ উইল বি ইনাফ ফৰ মি ইয়াত সো কিবা গাইডেন্স আপোনাৰ পৰা পোৱা গাইডেন্সৰ কথা কৈছে হেতু মোৰ কাৰণে ইনাফ হ'ব তেনেকুৱা ধৰণৰ কথা কৈছে লিটুলৰ কনসেপ্টটো ইয়াত কেতিয়াও নাহে কাৰণ নিগেটিভ ক্ষেত্ৰত কেতিয়াও ব্যৱহাৰ নহয় যে আপোনাৰ পৰা কিবা এটা অলপ সহায় পোৱাৰ কথা কৈছে গতিকে লিটুলটো একেবাৰে নিগেটিভৰ ক্ষেত্ৰতে ব্যৱহাৰ কৰা হয় যত একেবাৰে নোহোৱা বুজায় গতিকে অপচন এটো কাৰেক্ট আনসাৰ নহয় অপচন সি নহয় কাৰণ যেটা নিৰ্দিষ্ট কথা হয় তেতিয়া আমি দা লিটল বা দা ফিউটো বহাও গতিকে অপচন এটো অপচন বি টো কাৰেক্ট আনসাৰ হ'ব এ লিটল অৰ্থাৎ এ লিটল গাইডেন্স ফ্ৰম ইউ উইল বি ইনাফ ফৰ মি ঠিক আছে তাৰ নেক্সট আমি ডিসকাস কৰিছিলো যে মাই ব্ৰাদাৰ ইজ ষ্টাডিং ইন ডেছ ইউৰোপিয়ান ইউনিভাৰ্চিটি আমি এ এণ্ড আৰ ব্যৱহাৰটো ভালকে পঢ়িছিলো এ এণ্ড আৰ ব্যৱহাৰটো পঢ়োতে আমি তাত এটা কথা পঢ়িছিলো যে যদিও ই টো এটা ভাৱেল হয় যদিও ই টো ভাৱেল হয় ই আপোনালোকে ভাৱেল দেখিবেন ডাইৰেক্টলি এন বহাই দিলে ইয়াত ভুল হৈ যাব কিন্তু ইয়াৰ উচ্চাৰণ কৰোতে ইউৰোপিয়ান বুলি হৈছে অৰ্থাৎ ওয়াই উচ্চাৰণ হৈছে ওয়াই টো এটা কনসনেন্ট হয় গতিকে আমি এন ব্যৱহাৰ নকৰি কি ব্যৱহাৰ কৰিব লাগিব এ ব্যৱহাৰ কৰিব লাগিব মাই ব্ৰাদাৰ ইজ ষ্টাডিং ইন এ ইউনিভাৰ্চিটি এ আৰ্টিকেলটো ব্যৱহাৰ হ'ব ঠিক আছে তাৰ নেক্সট 5 নম্বৰটো আমি গৈছো তাৰ নেক্সট 5 নম্বৰ প্ৰশ্নটো আমি গৈছো যে হি গেভ এৱে ডেছ মানি হি হেড টু দা বেগাৰ পুনৰবাৰ ইয়াত চাওক যে হি গেভ এৱে হি পইচা দিলে কাক দিলে বেগাৰক দিলে ভিখাৰীক পইচাটো দিলে কিমান পইচা দিলে যিমান তাৰ ওচৰত আছিল সকলো দিলে হি গেভ এৱে ডেছ মানি হি হেড তাৰ ওচৰত যিমান পইচা আছিল সকলোবিলাক হি দি দিলে অৰ্থাৎ নিৰ্দিষ্টকে যিমান আছিল সকলো দি দিয়া কথা বুজাইছে আৰু নিৰ্দিষ্ট হলে আমি দা লিটলৰ কনসেপ্টটো আনো গতিকে ইয়াত অপচন সি টো কাৰেক্ট আনসাৰ হ'ব হি গেভ এৱে দা লিটল মানি হি হেড টু দা বেগাৰ ঠিক আছে তাৰ নেক্সট আছে ডেছ অফ মাই ফ্ৰেন্ডছ হেল্প মি মাচ ইন মাই ডিষ্ট্ৰেছ ডেছ অফ মাই ফ্ৰেন্ডছ হেল্প মি মাচ ইন মাই ডিষ্ট্ৰেছ মোৰ বেয়া দিনত যেতিয়া মোৰ বেয়া দিন চলি আছিলে সেই বেয়া দিনত মোৰ কিছু সংখ্যক বন্ধুহে মোক সহায় কৰিলে হেতু বুজাব বিচাৰিছে কিছু সংখ্যকৰ কাৰণে আমি এফ ইউ টো ব্যৱহাৰ কৰিব লাগিব অলপমান বুজালে আমি এফ ইউ টো ব্যৱহাৰ কৰিব লাগিব ফিউ এফ ইউ দা ফিউ আমি ভালকে ডিসকাস কৰিছো আৰু ফিউ এফ ইউ দা ফিউ টো যেটো কনসেপ্ট হয় একে কনসেপ্ট আমি লিটল দা লিটলটো ব্যৱহাৰ কৰো ঠিক আছে তাৰ নেক্সট 7 নম্বৰ প্ৰশ্নটো চাও যে আই গট ডেছ হেল্প ফ্ৰম মাই মাদাৰ দেন মাই ফাদাৰ ইয়াত আপোনালোকে দেখা পালে ইয়াত হেল্প আছে আৰু হেল্প দেখি পিন ডাইৰেক্টলি আপোনালোকে মাচ ব্যৱহাৰ কৰি নিদিব কাৰণ ভালকে বস্তুটো চাব লাগিব যে ইয়াত আই গট ডেছ হেল্প ফ্ৰম মাই মাদাৰ দেন মাই ফাদাৰ ইয়াত সব কম্পেয়াৰেটিভ ফৰ্মটো ইউজ কৰিছে যে মই মোৰ মাৰ পৰা বেছি সহায় পাওঁ মোৰ দেউতাতকৈ হেতু ব্যৱহাৰ কৰিছে আৰু অৰ্থাৎ কম্পেয়াৰ কৰিছে ইয়াত দেন দেখি পিনি আপোনালোকে গম পাইছে কম্পেয়াৰ কৰিছে আৰু কম্পেয়াৰ কৰোতে এটা কথা আপোনালোকে লক্ষ্য কৰিব যিটো ইয়াত শব্দ ব্যৱহাৰ কৰিছে হেতু কম্পেয়াৰেটিভ ফৰ্মত নাই গতিকে আমি ইয়াত মোৰটো ব্যৱহাৰ কৰিব লাগিব কাৰণ মোৰটো কম্পেয়াৰেটিভ ফৰ্মত ব্যৱহাৰ কৰা হয় যদিহে কম্পেয়াৰেটিভ ফৰ্মটো আগৰ পৰা ব্যৱহাৰ কৰিলে হয় তেতিয়া আমি মোৰটো ইয়াত ব্যৱহাৰ নকৰিলো হয় যেহেতু ইয়াত ব্যৱহাৰ কৰা নাই গতিকে আমি ব্যৱহাৰ কৰিব লাগিব ঠিক আছে বেছি কনফিউজন নহব যেহেতু ইয়াত কম্পেয়াৰেটিভ ফৰ্মত আছিল গতিকে আমি
দেন দেখি পিনে আমি গম পালোঁ কম্পেৰেটিভ ফৰ্মত আছে গতিকে আমি ইয়াত মোৰটো ব্যৱহাৰ কৰিছোঁ এক্সেপশ্যনেলটো আমি ডিছকাছ কৰিম ঠিক আছে তাৰ নেক্সট এটা ইম্পৰ্টেণ্ট হয় বহুত বেছি ইম্পৰ্টেণ্ট হয় চাওক যে 8 নম্বৰটো যে দেশ ইউনিয়ন লিডাৰ উইল এড্ৰেছ দ্য ৱৰ্কাৰ্ছ দেশ ইউনিয়ন লিডাৰ্ছ উইল এড্ৰেছ দ্য ৱৰ্কাৰ্ছ ইয়াত আপোনালোকে চাওক যে ইউনিয়ন দেখি পিনে আপোনালোকে প্ৰথমত ভাৱেল যিহেতু ইউটো এটা ভাৱেল হয় ভাৱেল দেখি পিনে যদি এনটো ব্যৱহাৰ কৰে আপোনালোকৰ ভুল হৈ যাব ঠিক আছে কাৰণ ইউনিয়ন কৰোঁতে পুনৰবাৰ ইয়াত ৱাইৰ উচ্চাৰণ আছে এটা ৱাইটো এটা কনচনেণ্ট হয় গতিকে ইয়াত এ ব্যৱহাৰ যদি কৰে আপোনালোকে এটো আপোনালোকৰ ব্যৱহাৰ কৰিলে ভুল হৈ যাব সাধাৰণতে আমি ইউনিয়ন ইউনিভাৰ্চিটি এইবিলাকৰ আগত কি ব্যৱহাৰ কৰিছিলোঁ এ ব্যৱহাৰ কৰিছিলোঁ হয়নে কিন্তু ইয়াত আপোনালোকে চেণ্টেন্সটো ভালকৈ পঢ়ি চাব লাগিব দেশ ইউনিয়ন লিডাৰ উইল এড্ৰেছ দ্য ৱৰ্কাৰ্ছ মানে ৱৰ্কাৰবিলাকত যিবিলাক কৰ্মচাৰী আছিলে তাহাঁতক কোনে এড্ৰেছ কৰিব ইউনিয়ন লিডাৰজনে বুলি নিৰ্দিষ্টকৈ কৈ দিছে আৰু যেতিয়া নিৰ্দিষ্টকৈ কৈ দিয়ে তেতিয়া আমি দা আৰ্টিকলটো ব্যৱহাৰ কৰোঁ নিৰ্দিষ্টকৈ কৈ দিলে কোনোবা এজন ব্যক্তিৰ বিষয়ে কোনোবা এটা বস্তুৰ বিষয়ে ধৰি আঙুলিয়াই পিনি নিৰ্দিষ্টকৈ কৈ দিয়ে তেতিয়া আমি দা আৰ্টিকলটো ব্যৱহাৰ কৰোঁ আৰু ইয়াত কৈ দিছিলে যে দ্য ইউনিয়ন লিডাৰ উইল এড্ৰেছ দ্য ৱৰ্কাৰ্ছ যে কোনে এড্ৰেছ কৰিব ৱৰ্কাৰবিলাকক এড্ৰেছ কৰিব ইউনিয়ন লিডাৰজনে ইউনিয়ন লিডাৰ বুলি নিৰ্দিষ্টকৈ কৈ দিছে সেইকাৰণে ইয়াত দা আৰ্টিকলটো ব্যৱহাৰ হ'ব চ' অপশ্যন চিটো কাৰেক্ট আনচাৰ ঠিক আছে এ আৰু এনটো কিয় নাই হোৱা নিশ্চয় বুজি পাইছে ক'ৰবাত আপোনালোকে ইউনিয়ন বা ইউনিভাৰ্চিটি দেখিলে ডাইৰেক্টলি এ ব্যৱহাৰ কৰিব পাৰিব কিন্তু এক্সেপশ্যনেল ক'ত আহিব যদিহে নিৰ্দিষ্টকৈ কৈ দিয়ে তেতিয়া দা আৰ্টিকলটো ব্যৱহাৰ কৰিব লাগিব ক্লিয়াৰ আছে নিশ্চয় আপোনালোকৰ ক্লিয়াৰ আছে কাৰণ আৰ্টিকলৰ ভিডিঅ'টো আমি সকলোবিলাক ডিছকাছ কৰিছোঁ তাৰ নেক্সট আছিলে কুৱেশ্যন নম্বৰ 9 টো আই ৰিচিভড ডেছ এনকাৰেজমেণ্ট ফ্ৰম মাই পেৰেণ্টছ মই মোৰ পেৰেণ্টছৰ পৰা এনকাৰেজমেণ্ট পোৱাৰ কথা কৈছে মোৰৰ কনচেপ্টটো নহয় কাৰণ মোৰটো আমি কম্পেৰেটিভ ফৰ্মতহে ব্যৱহাৰ কৰোঁ আৰু এনকাৰেজমেণ্টৰ কথা কৈছে গতিকে এইটো এটা কাউণ্টেবল নহয় কাউণ্টেবলত আমি মেনিটো ব্যৱহাৰ কৰোঁ গতিকে মেনি নহয় মোৰ নহয় মানে অপশ্যন এটো কাৰেক্ট আনচাৰ হৈ যাব মাছ আই ৰিচিভড মাছ এনকাৰেজমেণ্ট ফ্ৰম মাই পেৰেণ্টছ ঠিক আছে তাৰ নেক্সটটো আপোনালোকে চাওক যে মাই ব্ৰাদাৰ ইজ ডেছ এন চি চি কেডেট ইয়াত আমি আগতে ডিছকাছ কৰিছিলোঁ এন চি চি বুলি কওঁতে যদি এইটো এটা কনচনেণ্ট হয় ভাৱেল নহয় তাৰ উচ্চাৰণটো কিন্তু ভাৱেল হৈছে এন চি চি কওঁতে এ উচ্চাৰণ হৈছে আৰু এটো এটা ভাৱেল হয় সেইকাৰণে ইয়াত এন আৰ্টিকলটো আমি ব্যৱহাৰ কৰিব লাগিব অৰ্থাৎ অপশ্যন বিটো কাৰেক্ট আনচাৰ হ'ব মাই ব্ৰাদাৰ ইজ এন চি চি কেডেট ঠিক আছে তাৰ নেক্সট চাওক হি ডাজ নট ট্ৰাষ্ট ডেছ ফ্ৰেণ্ডছ হি হেজ তাৰ যিমান বন্ধু আছে সেই সকলো বন্ধুকে সি বিশ্বাস নকৰে যিমান আছে সকলো নিৰ্দিষ্টকৈ কৈ দিছে যে সি বিশ্বাস নকৰে তাৰ বন্ধুবিলাকক তাৰ কিমানটা বন্ধুক বিশ্বাস নকৰে সকলো বন্ধুক বিশ্বাস নকৰে যিমান আছে সকলো যদি বুজাই আমি তেনে ক্ষেত্ৰত নিৰ্দিষ্টকৈ দা ফিউটো ব্যৱহাৰ কৰিব লাগিব গতিকে ইয়াত অপশ্যন চিটো কাৰেক্ট আনচাৰ হৈছে দা ফিউ নিশ্চয় গম পাইছে আমি অলৰেডি ডিছকাছ কৰিছোঁ ফিউ এফ ইউ দা ফিউ কনচেপ্টটো আমি ভালকৈ ক্লিয়াৰ কৰি থৈছোঁ ঠিক আছে হি ডাজ নট ট্ৰাষ্ট দ্য ফিউ ফ্ৰেণ্ডছ হি হেজ তাৰ নেক্সটটো আপোনালোকে চাওক যে 12 নম্বৰ প্ৰশ্নটো আপোনালোকে চাওক 12 নম্বৰ কি আছে যে এ বিজি পাৰ্চন হেজ ডেছ টাইম টু ৱেষ্ট বিজি পাৰ্চনজনৰ ওচৰত সময় নাথাকে ৱেষ্ট কৰিবলৈ নিগেটিভলি আমি চেণ্টেন্সটো ব্যৱহাৰ কৰিব লাগিব যে বিজি পাৰ্চনৰ ওচৰত টাইম একেবাৰে নথকা বুজাব লাগিব আৰু একেবাৰে নথকা বুজাবলৈ আমি সদায় লিটলৰ কনচেপ্টটো ব্যৱহাৰ কৰিব লাগিব কাৰণ লিটলটোৱে নিগেটিভ বুজায় ঠিক আছে গতিকে ইয়াৰ অপশ্যন এটো কাৰেক্ট আনচাৰ এ বিজি পাৰ্চন হেজ লিটল টাইম টু ৱেষ্ট তাৰ নেক্সট 13 নম্বৰ প্ৰশ্নটো আপোনালোকে চাওক যে 2000 আমি 1 চনলৈ পালোগে 13 নম্বৰটো চাওক যে কি আছিলে আৰ্টিকলৰ পৰা প্ৰশ্নটো আছিলে হি গেভ মি ডেছ 1 ৰূপী নোট ইয়াত অ'টো এটা ভাৱেল হয় ভাৱেল দেখি পিনি এন বহাই দিলে আমাৰ ভুল হৈ যাব কাৰণ আমি এইটো আগতে ডিছকাছ কৰিছোঁ 1 বুলি কওঁতে প্ৰথমত ডাব্লিউ উচ্চাৰণ হৈছে আৰু ডাব্লিউটো এটা হ'ল কনচনেণ্ট ভাৱেল নহয় গতিকে আমি এই আৰ্টিকলটো ব্যৱহাৰ কৰিব লাগিব ঠিক আছে হি গেভ মি এ 1 ৰূপী নোট চ' অপশ্যন এটো কাৰেক্ট আনচাৰ তাৰ নেক্সট আছিলে 14 নম্বৰটো এইটো আমি ডাইৰেক্টলি ডিছকাছ কৰিছোঁ কেন ইউ লেণ্ড মি ডেছ বুকছ যে তুমি মোক বা আপুনি মোক কেইখনমান বুক দিব পাৰিবনে মোক কেইখনমান বুক ধাৰলৈ দিব পাৰিবনে সেইটো বুজাইছে ফিউ কনচেপ্টটো কেতিয়াও নহয় কাৰণ মই আপোনাৰ পৰা বুকছ খুজিছোঁ কেইখনমান মই বুকছ খুজিছোঁ নিগেটিভলি মোক নালাগে বুলি মই কেতিয়াও নকওঁ কাৰণ মই আপোনাৰ পৰা বুকছ খুজিছোঁ গতিকে ফিউ কনচেপ্টটো নহয় আৰু দা ফিউটো নাহে কাৰণ দা ফিউটো নিৰ্দিষ্টকৈ কৈ দিলে মানেহে আহে গতিকে অপশ্যন বিটো কাৰেক্ট আনচাৰ হ'ব অৰ্থাৎ এ ফিউটো কাৰেক্ট আনচাৰ হ'ব যে কেন ইউ লেণ্ড মি এ ফিউ বুকছ আপুনি মোক কেইখনমান বুক দিব পাৰেনে অলপমান বুজাবলৈ আমি কেইখনমান বুজাবলৈ আমি এ ফিউ আৰ্টিকলটো এ ফিউ ডিটাৰমিনাৰ্ছটো ব্যৱহাৰ কৰোঁ ঠিক আছে ইয়ালৈকে ক্লিয়াৰ আছে ইয়ালৈকে নিশ্চয় ক্লিয়াৰ আছে ফিউ এফ ইউ দা ফিউটো আমি ক্লিয়াৰ কৰি থৈ দিছোঁ কনচেপ্টটো তাৰ নেক্সটটো পুনৰবাৰ আপোনালোকে চাওক এইটো ভালকৈ আপোনালোকে চাব যে এটা আমি ইয়াৰ আগত পাইছিলোঁ যে হি ইজ ডেছ অল্ডাৰ দেন হিজ ৱাইফ ইয়াত কম্পেয়াৰ কৰিছে চাওক কম্পেয়াৰ কৰিলে আমি দেন শব্দটো দেখা পাওঁ আৰু কম্পেয়াৰ কৰিলে মানে আমি সাধাৰণতে মোৰটো ব্যৱহাৰ কৰিব কৈছিলোঁ কিন্তু এই ক্ষেত্ৰত অলৰেডি কম্পেয়াৰটিভ ফৰ্মত আছে চাওক অল্ডাৰ অল্ডেষ্ট
মাজৰটো কম্পেয়াৰিটিভ ফৰ্ম হয় আৰু ইয়াত অলৰেডি কম্পেয়াৰিটিভ ফৰ্মত আছে গতিকে পুনৰ মোৰ লগোৱাৰ কথা নাহে আৰু লগতে ইয়াত মেনি কনচেপ্টটো নাহে মেনুটো আমি হিচাপ কৰিব পৰা কাউণ্টেবলৰ তেনেকুৱা ক্ষেত্ৰত ব্যৱহাৰ কৰোঁ গতিকে ইয়াত ওল্ডৰ কথা কৈছে গতিকে আমি মাৰ্কছ ব্যৱহাৰ কৰিব লাগিব চ' অপশ্যন বিটো ইয়াত কাৰেক্ট আনচাৰ হ'ব অপশ্যন বিটো ইয়াত কাৰেক্ট আনচাৰ হ'ব মোৰটো কিয় নহয় আপোনালোকে নিশ্চয় গম পালে ডাইৰেক্টলি মোৰটো আপোনালোকে ইয়াত কম্পেয়াৰিটিভ ফৰ্ম দেখি পিনি দেন শব্দটো দেখি পিনি মোৰটো ব্যৱহাৰ কৰিলে আপোনালোকৰ ভুল হৈ যাব ঠিক আছে তাৰ নেক্সট হৈছে 16 নম্বৰটো যে হি উইল ষ্টে হিয়াৰ ফৰ ডেজ এ হোৱাইল ইয়াত আপোনালোকৰ অপশ্যন বিটো কাৰেক্ট আনচাৰ হ'ব যে হি এই ঠাইটুকুৰাত কিছু সময়ৰ কাৰণে ৰখিব গতিকে কিছু সময়ৰ কথা ক'ব বিচাৰিছে অলপমান সময়ৰ কথা ক'ব বিচাৰিছে তেনে ক্ষেত্ৰত আমি এ লিটিলটো ব্যৱহাৰ কৰোঁ চ' অপশ্যন বিটো কাৰেক্ট আনচাৰ হৈছে তাৰ নেক্সটটো ইম্পৰ্টেণ্ট হয় চাওক এইটো আপোনালোকৰ 17 নম্বৰটো চাওক বহুত বেছি ইম্পৰ্টেণ্ট হয় কাৰণ ইচ আৰু এভৰি কনচেপ্ট আমি পঢ়িছিলোঁ তাত আমি কি পঢ়িছিলোঁ যে ইচৰ কাৰণে এটা কনচেপ্ট আছিলে য'ত নাম্বাৰ থাকে তেনেকুৱা ধৰণৰ কৈছিলোঁ যে এটা কনচেপ্ট যিটো আমি ক্লিয়াৰ কৰিলোঁ অলৰেডি কিন্তু ইয়াত আৰু এটা কনচেপ্ট আপোনালোকক দিবলৈ চেষ্টা কৰিম যে ডেজ অফ দ্য বয়জ ভালকৈ চাওক আপোনালোকে যে ডেজ অফ দ্য বয়জ বুলি কৈছে অফ দ্য বয়জ আছে ডেজ অফ দ্য বয়জ হেজ ডান হিজ ৱৰ্ক চামৰ কনচেপ্টটো ডেফিনেটলি নাহে চ' ইচ বা এভৰি যদি ইয়াত কোনটো কাৰেক্ট আনচাৰ হয় বুলি কয় আপোনালোকে ইয়াত আপোনালোকে এভৰিটো নহয় ইচটো কাৰেক্ট আনচাৰ হ'ব কাৰণ ইচৰ পিছতহে আপোনালোকৰ কাৰণ কি হয় ইচৰ পিছতহে আপোনালোকৰ অফ শব্দটো আপোনালোকে দেখা পাব যদিহে কিবা এটা অফ দ্য এনেকুৱা ধৰণৰ শব্দ আপোনালোকে পায় ডেজ অফ দ্য ক্লাছ ডেজ অফ দ্য থাকে তেতিয়া আপোনালোকে ইচ শব্দটো ব্যৱহাৰ কৰিব চ' অপশ্যন চিটো ইয়াত কাৰেক্ট আনচাৰ হ'ব এভৰি পিছত ডাইৰেক্টলি আপোনালোকে কেতিয়াও অফ নালাগে এভৰি অফ দ্য বয়জ কেতিয়াও নাহে ইচ অফ দ্য বয়জ আপোনালোকৰ থাকিব চ' ইয়াত অপশ্যন চিটো কাৰেক্ট আনচাৰ হৈছে এভৰি পিছত ডাইৰেক্টলি আপোনালোকৰ অফ শব্দটো লাগি নাথাকে ইয়াৰ পিছত কিবা এটা নাউন বা প্ৰনাউন থাকিব কাৰোবাৰ নাম থাকিব বা এনেকুৱা ধৰণৰ যদিহে আপোনালোকে থাকে চাওক এভৰি বয়জ ইন দ্য ক্লাছ এনেকুৱা ধৰণৰ হ'ব পাৰে এভৰি বয়জ ইন দ্য ক্লাছ এনেকুৱা ধৰণৰ শব্দ হ'ব এনেকুৱা ধৰণৰ চেণ্টেঞ্চ হ'ব পাৰে কিন্তু এভৰি পিছত ডাইৰেক্টলি অফ লাগি নাথাকে চ' ইয়াত অপশ্যন এটো কেতিয়াও হ'ব নোৱাৰে চ' অপশ্যন চিটো কাৰেক্ট আনচাৰ হৈছে আৰু বাকী ইচ আৰু এভৰি এটা বেলেগ কনচেপ্ট আমি পঢ়িছিলোঁ সেইটো আপোনালোকে নিশ্চয় যোনটো আমি ডিছক্ৰাইব কৰিছিলোঁ সেইটো তাত আপোনালোকে নিশ্চয় পাইছে গোটেইবিলাক তাৰ নেক্সট 18 নম্বৰটো আপোনালোকে চাওক যে চি হেজ ডেছ থিংছ টু ডু ইয়াত আপোনালোকে দেখা পাইছে ইয়াত কি হয় মষ্টৰ কনচেপ্টটো নাহে কাৰণ মষ্টৰ ছুপাৰলেটিভ ডিগ্ৰীত আমি ব্যৱহাৰ কৰোঁ মাছৰ কথা নাহে কাৰণ মাছটো আমি ক'ত ব্যৱহাৰ কৰোঁ য'ত আনকাউণ্টেবল হিচাপ কৰিব নোৱাৰে থিং কেইটামান তাৰপিছত কেইটামান বস্তু আছে কৰিবলৈ কেইটামান কাম আছে কৰিবলৈ যিকেইটা আমি হিচাপ কৰিব পাৰোঁ আৰু এইটো প্লুৰেল ফৰ্মতো আছে গতিকে আপোনালোকে ইয়াত লটছ অফ ব্যৱহাৰ কৰিব লাগিব চ' অপশ্যন এটো ইয়াত কাৰেক্ট আনচাৰ হ'ব চি হেজ লটছ অফ থিংছ টু ডু ঠিক আছে তাৰ নেক্সটটো 19 নম্বৰটো আপোনালোকে চাওক যে I cannot give you this money I cannot give you ইয়াত নিগেটিভ আছে চাওক আৰু নিগেটিভ থাকিলে মানে আমি নিগেটিভ বা যদি ইণ্ট্ৰগেটিভ কুৱেশ্যন মাৰ্ক দেখা পায় নিগেটিভ আৰু ইণ্ট্ৰগেটিভ থাকিলে আমি এনি ব্যৱহাৰ কৰোঁ গতিকে ইয়াত অপশ্যন এটো কাৰেক্ট আনচাৰ হ'ব যে I cannot give you any money তাৰ নেক্সট আপোনালোকে চাওক যে our principal is a man of this world ইয়াত আপোনালোকে ডাইৰেক্টলি ফিউটো ব্যৱহাৰ কৰিব পাৰিব কাৰণ এটা আপোনালোকে চেণ্টেঞ্চ পাই থাকে ফ্ৰেজ এটা পাই থাকে যে মেন অফ ফিউ ৱৰ্ডছ মেন অফ ফিউ ৱৰ্ডছ তেনেকুৱা ধৰণৰ গতিকে ইয়াত অপশ্যন এটো কাৰেক্ট আনচাৰ হৈছে তাৰ নেক্সটটো পুনৰবাৰ আপোনালোকে দেখা পালে ইয়াত নিগেটিভ আছে চি ডাজ নট গেট টাইম ফৰ ষ্টাডিজ কিন্তু ইয়াত এনি নাই গতিকে ইয়াত এনি কথা নাহে কাৰণ নিগেটিভ থাকিলে আমি সাধাৰণতে এনি ব্যৱহাৰ কৰোঁ কিন্তু ইয়াত অপশ্যন এনি নাই গতিকে এনি কনচেপ্টটো নাহে চামৰ কনচেপ্টটো ডেফিনেটলি নাহে আৰু আপোনালোকে এটা কথা মনত ৰাখিব যে অকল যদি টাইম শব্দটো ব্যৱহাৰ কৰে TIME টাইম শব্দটো যদিহে ব্যৱহাৰ কৰে টাইমটো আনকাউণ্টেবল হিচাপে ব্যৱহাৰ কৰা হয় অকল টাইম শব্দটো যদিহে দেখা পায় ডাইৰেক্টলি টাইম শব্দটো থাকিলে টাইমটো আনকাউণ্টেবলত ধৰা হয় গতিকে অপশ্যন বিটো কাৰেক্ট আনচাৰ হ'ব অৰ্থাৎ মাচটো কাৰেক্ট আনচাৰ হ'ব চি ডাজ নট গেট মাচ টাইম ফৰ ষ্টাডিজ ঠিক আছে মই পুনৰবাৰ কৈছোঁ যেতিয়া আপোনালোকে টাইম শব্দটো ডাইৰেক্টলি দেখা পাব টাইমটো আপোনালোকে আনকাউণ্টেবল হিচাপে ধৰিব তাৰ নেক্সট 22 নম্বৰ প্ৰশ্নটো চাওক যে মাই ব্ৰাদাৰ ইজ ডেছ NCC কেডেট এটা আমি অলৰেডি পাইছিলোঁ ৰিপিট মাৰিছে NCC কোডে এইটো যদিও কনচনেণ্ট হয় কিন্তু উচ্চাৰণটো ভাৱেলৰ হৈছে গতিকে অপশ্যন বিটো কাৰেক্ট আনচাৰ হ'ব মাই ব্ৰাদাৰ ইজ NCC কেডেট ঠিক আছে NCC হ'ব তাৰ নেক্সট আপোনালোকে চাওক যে দিছ ষ্টৰী ইজ ডেছ ইণ্টাৰেষ্টিং ইয়াত আপোনালোকে ইয়াত কি অপশ্যন আছিলে মাছ আছে মোৰ আছিলে আৰু ভেৰি আছিলে যদিহে ভাৰ্ব প্লাছ ING থাকে যদিহে ভাৰ্ব প্লাছ ING থাকে তাৰ আগত সাধাৰণতে ভেৰিটো আহিব গতিকে অপশ্যন চিটো ইয়াত কাৰেক্ট আনচাৰ হ'ব দিছ ষ্টৰী ইজ ভেৰি ইণ্টাৰেষ্টিং তাৰ আগৰটো মাই ব্ৰাদাৰ ইজ NCC কেডেট তাৰ নেক্সট 24 নম্বৰটো আপোনালোকে চাওক যে 24 নম্বৰত আছিলে যে হি হেজ টু ফিড হিজ ফেমিলি উইথ ডেছ মানি হি আৰ্নছ পুনৰবাৰ আপোনালোকে চাওক যে হি হেজ টু ফিড হিজ ফেমিলি সি তাৰ ফেমিলিবিলাকক পালন পোষণ কৰিব লাগে সি যিমান টকা ইনকাম কৰে সকলোৱে বুজাইছে যিমান আছে সকলো বুজালে আমি নিৰ্দিষ্টকৈ বুজোঁ আৰু তেনে ক্ষেত্ৰত আমি দা ফিউ বা দা লিটলৰ কনচেপ্টটো ব্যৱহাৰ কৰোঁ মানি আছে আৰু মানিৰ লগত আমি লিটলৰ কনচেপ্টটো আহে গতিকে ইয়াত দা লিটল আহিছে
নিশ্চয় গম পাইছে পুনৰবাৰ কৈছোঁ যে যিমান আছে সকলো বুজালে মানে আমি দা লিটল বা দা ফিউ কনচেপ্টটো সদায় ব্যৱহাৰ কৰোঁ আমি এইটো আগতে ডিছকাছ কৰিছোঁ গতিকে ইয়াত অপশ্যন চিটো কাৰেক্ট আনচাৰ হৈছে তাৰ নেক্সট হৈছে ডেছ অফ দেয়াৰ প্ৰপাৰ্টি ৱাজ ডেষ্ট্ৰইড ইন দ্য ফ্লাড প্ৰপাৰ্টিটো আপোনালোকৰ আনকাউণ্টেবলত ধৰা হয় আৰু আনকাউণ্টেবলৰ কাৰণে আমি সদায় মাছটো ব্যৱহাৰ কৰোঁ ম'ৰৰ কনচেপ্টটো নাহে ডেফিনেটলি কাৰণ ম'ৰটো আমি কম্পেৰেটিভ ফৰ্মত ব্যৱহাৰ কৰোঁ মেনিটো আমি কাউণ্টেবলৰ কাৰণে ব্যৱহাৰ কৰোঁ তাৰ নেক্সট 26 নম্বৰটো আছিলে যে হি হেজ টু মেনেজ উইথ ডেছ মানি হি আৰ্ণছ পুনৰবাৰ আপোনালোকে চাওক একেটা প্ৰশ্ন হয় যোনটো অলপ আগতে আমি পাইছিলোঁ যে এইটো প্ৰশ্নৰ সৈতে প্ৰায় একেই হয় হি হেজ টু ফিড হিজ ফেমিলিৰ নিচিনা একেই হয় চেম প্ৰশ্ন প্ৰায় যে হি হেজ টু মেনেজ কৰিবলগীয়া হয় সি যিমান টকা ইনকাম কৰে সকলোৰে সৈতে যিমান আছে সকলো বুজাবলৈ আমি দা লিটলৰ কনচেপ্টটো ব্যৱহাৰ কৰিব লাগিব চ' হি হেজ টু মেনেজ উইথ দা লিটল মানি হি আৰ্ণছ চ' অপশ্যন চিটো কাৰেক্ট আনচাৰ হৈছে ঠিক আছে তাৰ নেক্সটটো আপোনালোকে ভালকৈ চাব যে দিছ ইজ ডেছ ইউৰোপিয়ান লেডি আই ৱাজ টকিং এবাউট পুনৰবাৰ ইয়াত ইউৰোপিয়ান শব্দটো দেখোঁতে আপোনালোকে ৱাইৰ পৰাই উচ্চাৰণ হৈছে গতিকে ইয়াত যদিহে এই আৰ্টিকলটো ব্যৱহাৰ কৰি দিয়ে আপোনালোকৰ ভুল হৈ যাব আপোনালোকে চাব যে এইটো নিৰ্দিষ্টকৈ কৈছে নেকি ইয়াত কি কোৱা হৈছে দিছ ইজ ডেছ ইউৰোপিয়ান লেডি আই ৱাজ টকিং এবাউট মানে এইগৰাকী সেইজনে ইউৰোপিয়ান লেডি হয় সেইগৰাকীয়ে ইউৰোপিয়ান লেডি হয় যাৰ কথা মই পাতি আছিলোঁ বুলি কৈছে এইগৰাকী সেইজনীয়ে ইউৰোপিয়ান লেডি বুলি নিৰ্দিষ্টকৈ কাৰোবাক আঙুলিয়াই পিনি কৈ দিয়া হৈছে আৰু যেতিয়া নিৰ্দিষ্টকৈ বুজোৱা যায় তেনে ক্ষেত্ৰত আমি দা আৰ্টিকলটো ব্যৱহাৰ কৰোঁ চ' ইয়াত অপশ্যন চিটো কাৰেক্ট আনচাৰ হ'ব ঠিক আছে অপশ্যন এ আৰ্টিকলটো নহয় লগতে এন আৰ্টিকলটো নহয় এনটোতো কিয় নহয় গমেই পাইছে কাৰণ এইটো যদিও ভাৱেল হয় কিন্তু উচ্চাৰণটো কনচনেণ্ট হৈছে কিন্তু ইয়াত এও নাহে কাৰণ নিৰ্দিষ্টকৈ কোৱা হৈছিলে চ' ইয়াত দা আৰ্টিকলটো ব্যৱহাৰ হ'ব দিছ ইজ দা ইউৰোপিয়ান লেডি আই ৱাজ টকিং এবাউট ঠিক আছে তাৰ নেক্সট 28 নম্বৰটো আপোনালোকে চাওক যে মেনি গেষ্ট ৱেৰ ইনভাইটেড বাট অনলি ডেছ টাৰ্ণ আপ আপোনালোকে ইয়াত দেখা পাইছে ফিউ দা ফিউ আছিলে আৰু যদিহে অনলি শব্দটো পায় জাষ্ট শব্দটো পায় তেনে ক্ষেত্ৰত আমি কৈছিলোঁ যে ডাইৰেক্টলি আপোনালোকে ফিউ বা লিটলটো ডাইৰেক্টলি বহাব পাৰিব আমি এইটো অলৰেডি ডিছকাছ কৰিছিলোঁ মেনি গেষ্ট ৱেৰ ইনভাইটেড বাট অনলি ফিউ টাৰ্ণ আপ চ' অপশ্যন বিটো কাৰেক্ট আনচাৰ হ'ব কাৰণ আমি অনলিটো ইয়াত এটা কিৱৰ্ড পাইছিলোঁ নিশ্চয় বুজি পাইছে তাৰ নেক্সট 29 নম্বৰটো আপোনালোকে চাওক যে উই ফাউণ্ড দ্য হাউচ উইদাউট ডেছ ডিফিকাল্টি পুনৰবাৰ আপোনালোকে দেখা পাইছে ইয়াত ডিফিকাল্টি শব্দটো আছে ম'ৰৰ কনচেপ্টটো নাহে আপোনালোকে গমেই পাইছে কাৰণ ম'ৰটো আমি সদায় ক'ত ব্যৱহাৰ কৰোঁ য'ত কম্পেৰেটিভ ফৰ্ম আহে চ' ইয়াত ডিফিকাল্টি আছে আনকাউণ্টেবলৰ হয় গতিকে ইয়াত অপশ্যন এটো কাৰেক্ট আনচাৰ হ'ব অৰ্থাৎ মাছটো কাৰেক্ট আনচাৰ হ'ব উই ফাউণ্ড দ্য হাউচ উইদাউট মাছ ডিফিকাল্টি তাৰ নেক্সট আছিলে ৰজনীকান্ত ইজ কল ডেছ স্কট অফ আছাম ইয়াত ডাইৰেক্টলি আপোনালোকে দেখা পাইছে অপশ্যন চিটোৱে কাৰেক্ট আনচাৰ হ'ব কাৰণ ইয়াত দা আৰ্টিকলটো ব্যৱহাৰ হৈছে ৰজনীকান্ত ইজ কল দ্য স্কট অফ আছাম চ' আজি আমি ডিছকাছ কৰিলোঁ 30টা মেট্ৰিকত অহা ডিটাৰমিনাৰ্ছৰ প্ৰশ্ন যিহেতু আমি অলৰেডি ডিছকাছ কৰিছিলোঁ সকলোবিলাক এক্সপ্লেইন কৰিছিলোঁ গতিকে অলপ খৰকৈ যাবলৈ চেষ্টা কৰিছোঁ আশা কৰিছোঁ আপোনালোকে বুজি পাইছে বাকী বহুত বেছি শুভেচ্ছা আপোনালোক জ্ঞাপন কৰিছোঁ আৰু বহু ভিডিঅ' আপলোড হ'ব ডেফিনেটলি আপলোড হ'ব যিমান পাৰোঁ আপলোড কৰিবলৈ চেষ্টা কৰিম সহজকৈ ডিছকাছ কৰিবলৈ চেষ্টা কৰিম বহুত বেছি শুভেচ্ছা পুনৰবাৰ জ্ঞাপন কৰিছোঁ বাৰে বাৰে ৰিভিজন কৰিব কাৰণ বহুত বেছি কনফিউজিং হয় ইংলিছ গ্ৰামাৰ টপিকটো লগতে বহুত বেছি এক্সেপশ্যন আছে গতিকে বাৰে বাৰে ৰিভিজন কৰিব প্ৰেক্টিছ কৰিব বহুত বেছি শুভেচ্ছা পুনৰবাৰ জ্ঞাপন কৰিছোঁ ধন্যবাদ